হেল্ল' ফ্ৰেণ্ডসকল সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ এই নতুন ভিডিঅ'লৈ আশা কৰিছোঁ আপুনি নিশ্চয় সকলোৱে ভালে আছে যেনেকৈ আপোনালোকে সকলোৱে জানে অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ আঁচনিটো হ'ল অৰুণোদয় আঁচনি আৰু আগষ্টৰ 3 তাৰিখৰ পৰা কিন্তু আকৌ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে মাহিলী 3000কৈ টকা পাবলৈ গৈ আছে গতিকে আপোনালোকে যিসকলে অৰুণোদয় আঁচনি হিতাধিকাৰী আছে সেইসকলে কিন্তু ৰেগুলাৰলি এতিয়াৰ পৰা আকৌ টকা পোৱা আৰম্ভ কৰিব এতিয়া মূল বিষয়টো হ'ল যে কিছু সংখ্যক এনেকুৱা মানুহ আছে যিসকলে আচলতে অৰুণোদয় আঁচনি পাবলৈ যোগ্য কিন্তু তেখেতসকলে অৰুণোদয় আঁচনি টকা পোৱা নাই বা কিছু সংখ্যকে আগতে টকা কেইবাটা কিস্তি পাইছিল বৰ্তমান টকা পোৱা বন্ধ হৈ আছে গতিকে সেইসকলে কিন্তু আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু অৰুণোদয় আঁচনিৰ যি সুবিধা সেই সুবিধা ল'ব পাৰিব গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম যে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ কেনেকৈ আবেদন কৰিব পাৰিব তো এইখিনিতে আপোনালোকলৈ আৰু এটা সুখবৰ লৈ আছোঁ সেয়া হ'ল যে আপুনি যদি বিচাৰে ঘৰত বহি কিন্তু উপাৰ্জন কৰিব পাৰিব আপোনালোকে নিশ্চয় দেখিব আছে এটা গেম আৰু এই গেমৰ জৰিয়তে কিন্তু আপোনালোকে সম্পূৰ্ণ ফ্ৰীত ইনকাম কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ টকা লগাব নালাগে বা এইটো কোনো ধৰণৰ জুৱা খেলো নহয় আপোনালোকক মই দেখুৱাই আছোঁ মই অলৰেডি কিমান টকা ইনকাম কৰিছোঁ মই উইথড্ৰ অপশ্যনত ক্লিক কৰিলোঁ আৰু মই ইয়াতে চাওক দেখিবলৈ পাইছে ইয়াতে ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰিলোঁ ইয়াতে চাওক টোটেল মই $60 $10 আৰু $30 দুবাৰকৈ অৰ্থাৎ $130 মই ইনকাম কৰিছোঁ আৰু বৰ্তমান $130 ভেলু কিন্তু প্ৰায় 13,000 টকা ঠিক আছে বা 15,000 টকালৈকে হ'ব গতিকে মই কিন্তু অলৰেডি এইখিনি টকা ইয়াৰ পৰা ইনকাম কৰিছোঁ লগতে ইতিমধ্যে কিন্তু মোৰ $20 এটা জমা হৈ আছে আৰু এই টকাটো মই ডাইৰেক্ট ইনষ্টেণ্ট এতিয়াই মোৰ একাউণ্টত ল'ব পাৰিম গতিকে আপোনালোকে কিন্তু ইয়াতে ৰেজিষ্টাৰ কৰি সম্পূৰ্ণ ফ্ৰীত গেম খেলি ইনকাম কৰিব পাৰিব তো বহুত সংখ্যক ভাবে হয়তো এইটো এটা জুৱা খেল হ'ব পাৰে বা টকা লগাই গেম খেলিব লগা হ'ব পাৰে নহয় ইয়াতে টকা ইনভেষ্ট কৰা বা টকা এড কৰাৰ কোনো ধৰণৰ অপশ্যন নাই গতিকে আপোনালোকে বিচাৰিলে আপোনালোকে যিটো ফ্ৰী সময় পায় সেই ফ্ৰী সময়টো গেম খেলি পৰা টকা উপাৰ্জন কৰিব পাৰিব আপোনালোকে মোৰ আৰ্নিং প্ৰুফটো দেখা পালে এতিয়া আপুনি যদি ভাবে আপুনি ইয়াৰ পৰা ইনকাম কৰিব ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ৰেজিষ্ট্ৰেশ্যন কৰা ভিডিঅ'টো দিয়া আছে তাৰ পৰা ভিডিঅ' চাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ইনকাম কৰিব পাৰিব এইটো কোনো ধৰণৰ জুৱা খেল নহয় বা বেটিং এপছ নহয় এইটো সম্পূৰ্ণ ফ্ৰী গেম খেলি ইনকাম কৰা এটা এপছ হয় যেনক এতিয়া মূল বিষয়বস্তুলৈ আগবাঢ়িছোঁ এইখিনিতে আপোনালোকক আৰু এটা কথা মনত পেলাই দিব বিচাৰোঁ যে আপোনালোকৰ পঞ্চায়তত বা আপোনালোকৰ অঞ্চলত বৰ্তমান অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন চলি আছে নাই সেয়া কিন্তু এবাৰ আপুনি কনফাৰ্ম কৰি ল'ব আপোনালোকৰ পঞ্চায়তত যাই সুধিব পাৰে বা আপোনালোকৰ ব্লকত গৈ এবাৰ সুধিব যে আপোনালোকৰ তাতে নতুনকৈ অৰুণোদয় আঁচনি ফৰ্ম জমা লৈ আছে নাই যদি অৰুণোদয় আঁচনি ফৰ্মখন জমা লৈ আছে তাৰে ক্ষেত্ৰত মই দিয়া ফৰ্মটো আপোনালোকে পোনপ্ৰথমতে ডাউনলোডিং কৰিব ডাউনলোডিং কৰি আপোনালোকে ফৰ্মটো ফিল আপ কৰিব ফিল আপ কৰি লাগতীয়াল ডকুমেণ্টছসমূহ লগত লৈ গৈ আপোনালোকে কি কৰিব জমা দি দিব আৰু জমা দি ভেৰিফিকেশ্যন হোৱাৰ লগে লগে কিন্তু আপোনালোকে মাহিলী 3000কৈ টকা আগন্তুক দিনত পাই থাকিব যেনে এতিয়া মই আপোনালোকক জনাম যে আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব তাৰ আগতে মই আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ বিষয় জনাই দিব বিচাৰোঁ আপোনালোকে এই বিষয়টো ভালকৈ এবাৰ বুজি ল'ব তো প্ৰথমতে আপোনালোকে এবাৰ ভালকৈ জানি ল'ব যে আপোনালোকৰ অঞ্চলত বা আপুনি যিটো ডিষ্ট্ৰিক্টত বা যিটো পঞ্চায়তত বসবাস কৰি আছে সেইখন পঞ্চায়ত বা সেইখন ডিষ্ট্ৰিক্টত নতুনকৈ অৰুণোদয় আঁচনিৰ ফৰ্মখন জমা লৈ আছে নে নাই যদি লৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে তেখেতসকলৰ ফালৰ পৰা ফৰ্মখন সংগ্ৰহ কৰিব পাৰে অথবা মই আপোনালোকৰ সুবিধাতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম লিংক আৰু হোৱাটছআপ চেনেলৰ লিংক দি ৰাখিছোঁ তাৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মখন ডাউনলোড কৰিব পাৰিব ওকে তো ফ্ৰেণ্ডসকল মই এতিয়া আপোনালোকক দেখাই আছোঁ যে আপোনালোকে কেনেকৈ ষ্টেপ বাই ষ্টেপ ফৰ্মটো সঠিকভাৱে ফিল আপ কৰিব পাৰিব যদি আপোনালোকে ভুলকৈ ফিল আপ কৰে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন হ'ব পাৰে ভেৰিফিকেশ্যনৰ সময়ত সেইবাবে আপোনালোকে ভিডিঅ'টো এতিয়াৰ পৰা ভালকৈ মনোযোগ সহকাৰে চাওক আৰু আপোনালোকে ধুনীয়াকৈ জানি লওক যে এই ফৰ্মখন আপোনালোকে কেনেকৈ সঠিক আৰু শুদ্ধভাৱে ফিল আপ কৰিব লাগিব তো প্ৰথমতে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া ফৰ্মখন আপোনালোকে ডাউনলোডিং কৰিব অথবা মই আপোনালোকৰ সুবিধাতে মোৰ হোৱাটছআপ চেনেল অথবা টেলিগ্ৰাম চেনেলৰ লিংক দি ৰাখিম তাৰ পৰা আপোনালোকে ফৰ্মখন পাই যাব তাৰ পৰা আপোনালোকে ফৰ্মখন ডাউনলোডিং কৰি প্ৰথমতে প্ৰিণ্ট আউট কৰি ল'ব যেনে এতিয়া চাওক আপোনালোকে কি কৰিব লাগিব ষ্টেপ বাই ষ্টেপ মই দেখুৱাইছোঁ আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব অৰুণোদয় এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 4.0 আপোনালোকৰ সন্মুখত এনেকৈ থাকিব তো প্ৰথমতে এইটো সাইডত আপোনালোকে দেখিবলৈ পাইছে ফটো এক কপি কিন্তু আপুনি যিজন ব্যক্তিৰ বাবে আবেদন কৰিব সেইজন ব্যক্তিৰ ফটো এক কপি ইয়াতে এটাচ কৰি দিব লাগিব বা আপোনালোকে লগাই দিব লাগিব ওকে তো এতিয়া চাওক আবেদন প্ৰক্ৰিয়া এটা এটাকৈ মই আপোনালোকক বুজাই দিছোঁ অলৰেডি এন অৰুণোদয় বেনিফিচিয়াৰী এতিয়া চাওক ইয়াতে এটা অপশ্যন আছে প্ৰথম যেটো অপশ্যন ইয়াতে সোধা হৈছে যে আপুনি ইতিমধ্যে অৰুণোদয় আঁচনি হিতাধিকাৰী হয় নে নহয় যদি আপুনি আগৰ পৰা অৰুণোদয় আঁচনি টকা লাভ কৰি আছিল তেনে ক্ষেত্ৰত ইয়েছ কৰিব অন্যথা আপোনালোকে নো কৰিব আমি যেহেতু নতুনকৈ আবেদন কৰি আছোঁ যাৰ বাবে আমি ইয়াতে কি কৰিব লাগিব নো অপশ্যনত ক্লিক কৰিব লাগিব তাৰপিছত ইয়াতে আছে ৰেচন কাৰ্ড নাম্বাৰ আপোনালোকে দেখিবলৈ হৈছে ৰেচন কাৰ্ড নাম্বাৰ ইয়াতে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ড নাম্বাৰটো বহাব লাগিব মই জাস্ট ইয়াতে ডেমো এটা বহাই দিছোঁ আপোনালোকক বুজাবলৈ
তো আপোনালোকে কি কৰিব লাগিব ৰেচন কাৰ্ড নাম্বাৰটো বহাব লাগিব আৰু আপোনালোকে সকলো ইতিমধ্যে ভালদৰে জানে যে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিবলৈ হ'লে বা অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ হ'লে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক অৰ্থাৎ ৰেচন কাৰ্ড নোহোৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক লগতে ৰেচন কাৰ্ডৰ লগতে আপোনালোকৰ আধাৰ কাৰ্ডখনো কিন্তু লিংক হৈ থকাটো অতিকৈ প্ৰয়োজনীয় তাৰপিছত ইয়াতে আহিছে ডিষ্ট্ৰিক্ট আপোনালোকে দেখি আছে ডিষ্ট্ৰিক্ট মই জাষ্ট ইয়াতে আপোনালোকক বুজি পোৱাকৈ আপোনালোকৰ মই ইয়াতে কামৰূপ মেট্ৰ' লিখি দিছোঁ আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্ট আছে যেটো আপোনালোকে এই ডিষ্ট্ৰিক্টৰ নামটো লিখিব লাগিব তাৰপিছত ইয়াতে আহিছে LAC অৰ্থাৎ আপোনালোকৰ বিধানসভা সমষ্টিৰ নাম কি আপোনালোকে এয়া কিন্তু ইয়াতে লিখিব লাগিব মই জাষ্ট এনেই বুজাবলৈ দি দিছোঁ দেন আহি গৈছে এতিয়া এপ্লিকেণ্ট ডিটেইলছ অৰ্থাৎ আপুনি যিজন ব্যক্তিৰ বাবে আবেদন কৰি আছে সেইজন ব্যক্তিৰ ডিটেইলছ ইয়াতে দিব লাগিব তো প্ৰথমতে আছে এপ্লিকেণ্ট ফাৰ্ষ্ট নেম ঠিক আছে আপোনালোকে চাওক মই এনে জাষ্ট আপোনালোকক বুজাবলৈ নতাশা ডেমো দিছোঁ তো ইয়াতে চাওক আপোনালোকে যদি নামটোৰ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম আছে বা মিডিল নেম আছে আপোনালোকে সেই হিচাপত কিন্তু ইয়াতে বহাব লাগিব যেনেকৈ এপ্লিকেণ্ট ফাৰ্ষ্ট নেম আপোনালোকে মই ইয়াতে নতাশা আৰু এইটো সাইডত ডেমো দিছোঁ যদি তাৰপিছত ইয়াতে চাওক মিডিল নেম এটা মই এনেই দি দিছোঁ আৰু লাষ্টত চাওক যেটো নেকি সাৰ নেম সেইটো মই ইয়াতে কিন্তু ডেমো লিখি দিছোঁ মানে মই জাষ্ট আপোনালোকক বুজাবলৈহে ফৰ্মটো ফিল আপ কৰিছোঁ দেন আপোনালোকে দেখিবলৈ আছে কেয়াৰ অফ তাৰপিছত আছে ওয়াইফ অফ তাৰপিছত আছে ডটাৰ অফ অৰ্থাৎ আপোনালোকৰ গাৰ্ডিয়ানৰ নাম লিখি ল'ব বিবাহিত মহিলা সকলৰ ক্ষেত্ৰত আপোনাৰ হাজবেণ্ডৰ নাম বা যিসকল নেকি অবিবাহিত মহিলা আছে দেউতাকৰ নাম বা ল'ৰা হ'লে দেউতাকৰ নাম বা হাজবেণ্ডৰ নাম এনেকৈ আপোনালোকে লিখিব লাগিব যেন আপোনালোকে দি দিব তাৰপিছত ইয়াতে আছে জেন্ডাৰত আপোনালোকে মেল হ'লে মেল দিব অথবা আপোনালোকে ফিমেল হ'লে ফিমেল দিব লাগিব ওকে দেন আহি গৈছে ইয়াতে ডেট অফ বাৰ্থ DOB অৰ্থাৎ আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে দিব লাগিব যেনেকৈ মই জাষ্ট ইয়াতে আপোনালোকে বুজি পোৱাকৈ 25/7/1998 জাষ্ট আপোনালোকক বুজাবলৈ এইটো এণ্টাৰ কৰি দিছোঁ বা লিখি দিছোঁ এটা আছে এড্ৰেছত আপোনালোকে দেখিবলৈ পাইছে 2 নম্বৰত এড্ৰেছ ডিটেইলছ তো প্ৰথমতে আছে পিন কোড আপোনালোকে পিন কোডটো দি দিব লাগিব তাৰপিছত ব্লক বা UVL নেম আপোনালোকৰ দিব লাগিব আপোনালোকৰ ব্লকৰ নাম আপোনালোকে ইয়াতে দি দিব দেন ইয়াতে চাওক আপোনালোকৰ গাঁও পঞ্চায়ত বা BCDC বা আপোনালোকৰ ৱাৰ্ড নাম্বাৰ নেম আপোনালোকৰ যেটো হয় হেতু কিন্তু আপোনালোকে এই বাকচত বহাব লাগিব তাৰপিছত তলত আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ইমেইল দেখিবলৈ পাব এনেকৈ আহি গৈছে দেন আপোনালোকে নেক্সট পেজলৈ যাব এটা চাওক নেক্সট পেজত আপোনালোকে দ্বিতীয় পেজত দেখিবলৈ পাব আপুনি যে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে প্ৰথম যেটো 3 নম্বৰত আছে এটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আপুনি যে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে আপুনি কোন ক্যাটেগৰীত পৰে বা আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্যৰ যেটো নেকি অপচন সেই অপচনটো ইয়াতে সিলেক্ট কৰিব লাগিব প্ৰথমটো আছে উইন্ড অৰ্থাৎ যেসকল নেকি মানে অবিবাহিত মহিলা আছে অৰ্থাৎ যেসকল নেকি বিধৱা মহিলা আছে সেইসকল তাৰপিছত আছে দিব্যাংগজন ডাইভোৰ্স ওমেন তাৰপিছত আছে ওমেন AAY বেনিফিচিয়াৰী আনমেৰিড ওমেন তাৰপিছত আছে ডিস্টাৰ্ড ওমেন তাৰমানে যেসকল মহিলাই অকলশৰীয়া হৈ থাকে সেইসকল এনেকৈ আছে বা যদি আপোনালোকে দুখীয়া পৰিয়ালৰ পৰা বিলং কৰে যিসকল পৰিয়ালে নেকি বছৰত 2 লাখতকৈ টকা ইনকাম কৰে কম ইনকাম কৰে সেই পৰিয়ালৰ বাবে এই অপচনটো যেনক আপোনালোকে এনেকৈ আপোনালোকৰ যেটো অপচন হয় এটো দিব লাগিব দেন আহি গৈছে 4 নম্বৰত বেংক একাউন্ট ডিটেইলছ অফ দা এপ্লিকেন্ট অৰ্থাৎ এপ্লিকেন্টজনৰ বেংক ডিটেইলছ দিব লাগিব তো প্ৰথমতে একাউন্ট নাম্বাৰ আপোনালোকে দিব লাগিব যিজন ব্যক্তিৰ বাবে আবেদন কৰিছে সেইজন ব্যক্তিৰ ডিটেইলছ দিলে ভাল হ'ব তাৰপিছত এটা আছে বেংক নেম আপোনালোকৰ যেটো বেংক আছে বা যেটো বেংকৰ একাউন্ট দি আছে সেই বেংকৰ নামটো আপোনালোকে দিব লাগিব দেন আপোনালোকে দেখিবলৈ পাইছে বেংকৰ ব্ৰাঞ্চৰ নাম আপোনালোকে ইয়াতে দিব লাগিব ওকে দেন আপোনালোকে দেখিবলৈ পাইছে IFSC কোড আপোনালোকৰ বেংকৰ IFSC কোড আপোনালোকে ইয়াতে দিব আৰু আপোনালোকৰ বেংকৰ পাছবুক আছে নাই হেয়া কিন্তু আপোনালোকে ইয়াতে দিব লাগিব যদি আছে এছ কৰিব অন্যথা নো কৰিব আপোনালোকে পাছবুক কিন্তু ফটো ষ্টেট কৰি লগত কাটি দিব তেতে চাওক আপোনালোকে দেখিছে কনসেন্ট এণ্ড ডিক্লাৰেচন সেলফ ডিক্লাৰেচন আপোনালোকে দেখিবলৈ পাইছে তো কনসেন্ট এণ্ড সেলফ ডিক্লাৰেচনত আপোনালোকে প্ৰথমতে দেখিবলৈ আছে মাই আধাৰ নাম্বাৰ অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো কিন্তু ইয়াতে দিব লাগিব অৰ্থাৎ আধাৰ কাৰ্ড থকাটো প্ৰয়োজন তাৰপিছত ইয়াতে আছে মাই ইপিক নাম্বাৰ আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে ইয়াতে দিব লাগিব আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰ বা আপোনালোকৰ ইপিক নাম্বাৰটো দিব লাগিব মই জাষ্ট ইয়াতে ডেমো হিচাপে মই জাষ্ট এনে আপোনালোকক বুজি পোৱাকৈ ডেমো হিচাপে মই ইয়াতে এন্টাৰ কৰি দি দিছোঁ তাৰপিছত আছে সেলফ ডিক্লাৰেচন সাইন ইট ওকে তো আপোনালোকে ইয়াতে ইয়েস কৰিব আৰু আপোনালোকে এনেকৈ দেখিব লাগিব আৰু তলত আহি আপোনালোকে দেখিব আছে থাম্ব ইমপ্ৰেছন সিগনেচাৰ অফ দা এপ্লিকেন্ট
আপোনালোকে চহী কৰিব পাৰিলে সেইজনক চহী কৰিবলৈ দিব, অথবা আপোনালোকে যিজনৰ বাবে আবেদন কৰিছে সেইজনৰ কি কৰিব লাগিব, আপোনালোকে থাম্বছটো লৈ ল'ব। তাৰপিছত এই ডকুমেণ্টছসমূহ আপোনালোকে যিকেইটা ডকুমেণ্টছৰ কথা ইয়াতে উল্লেখ কৰা হৈছে, আপোনালোকে এই ডকুমেণ্টছকেইটাৰ লগত লৈ আপোনালোকে ফৰ্মখন জমা দিব লাগিব। এতিয়া ফৰ্মখন ক'ত জমা দিব সেইটো কিন্তু আপোনালোকে য'ৰ পৰা ফৰ্ম সংগ্ৰহ কৰিব তাতে আপোনালোকে জমা দিব লাগিব। যেনেকৈ আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ BCDC বা আপোনালোকৰ ব্লকত আপোনালোকে ফৰ্মখন জমা দিব পাৰিব। অ'কে, তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পালে।